হেল্ল' গুড মৰ্ণিং ঘৰলৈ আহিলোঁ ইয়ালৈ আহিলে সেয়া এবাৰ তালৈ যোৱা হয় এবাৰ ইয়ালৈ অহা হয় দিনটোত চাগে কেতিয়াবা দুবাৰ তিনিবাৰো অহা যোৱা কৰা হয় আৰু কানুক ভাত কেইটামান বনাই খুৱাবলৈ লৈছোঁ এফালে যাম মায়ে মই যাম থৈ আহিবগৈ বাৰু তাৰপিছত কানুক ভাতকেইটা খুৱাই নিব লাগিব আমি বাৰু নাখাওঁ আলহী ঘৰতে খামগৈ আৰু মায়ে ওপৰত ভঁৰাল মুচি আছে কালি দেখাইছিলোঁ যে দেউতাকে মানে ভঁৰালটো চিজিল কৰি থৈছিলে সাৰি মুচি পেলাই তাৰপৰা সেই গোবৰ চোবৰ মাটি চাটি আনি দিলে আজি মায়েহে মুচি আছে ওপৰত আৰু এতিয়া একদম চিম্পুলকৈ কানুক ভাতকেইটা খুৱাই লওঁ বুলি ভাবিছোঁ আলু ভাজি বনালোঁ বাকী এয়া ভাত আমি এইফালে ওলাই মেলি ৰেডি মায়ে কিন্তু ধানো দি থৈছে ৰ'দত ওচৰৰে পেহীগৰাকীক কৈ থৈ গৈছে চাবলৈ বুলি আৰু আমি পাই গ'লোহি মোৰ সখীৰ ঘৰ মানে কানুৰ আমৈকৰ ঘৰ ওচৰতে হয় আমাৰ এখন গাঁও এৰি মানে আমাৰ এখন গাঁও এৰি ইখন গাঁৱত আৰু দেউতাক আৰু দাই এজনে থৈ গ'লহি দুখন বাইকত দুজনী তেনেকৈ আৰু আমি পাই গ'লোহি ধুনু দাদা এয়া Side. Mom. Piti po tukro. কানুৱে সেয়া ঘৰত মানে টুল চকী এইবিলাক চুচুৱাই ফুৰাৰ অভ্যাস আছে যে তাতে তাই ড্ৰেছিং টেবুলৰ সেই টুলখনকে চুচুৱাই ফুৰিছে আৰু এই অকণমানি ল'ৰাটো হ'ল সখীজনীৰ বায়েকৰ ল'ৰা হয় তাৰ লগতো কানুৱে খেলিছে বাৰু নেখেলা নহয় প্ৰথমতে অকণমান অসজা পাইছিলে কিন্তু পিছলৈ সি ধুনীয়াকৈ লগ ল'লেগৈ আৰু তাৰ লগতে খেলি থাকিলে আমনি নকৰিলে যেনেকৈ আমনি কৰিব বুলি ভাবিছিলোঁ তেনেকৈ নকৰিলে কাৰণ খেলা বস্তুখিনি পালে যে কিছুমান সেয়া আৰু দেই ফোন কৰিব কিমাননো ভিতৰত সোমাই থাকিম আৰু ল'ৰা ভিতৰত সোমাই নাথাকে মাহঁতে সখীৰ শাহুৱেকৰ লগত তেনেকৈ কথা পাতি আছে দেউতাক মাকৰ লগত মই কানুক সেয়া বাহিৰতে লৈ আছোঁ আৰু তাৱৈকৰ লগত আৰু জেঠাইকৰ লগত সেয়া কথা পাতি আছোঁ তাক গাড়ীখনতে উঠাই থৈ দিছোঁ এনেকৈ ভালো পাইছে বাৰু ইফালে সিফালে ঘূৰিবলৈ কাম কৰিছে কি কাম কৰিছে দাদা কেনেকৈ জুপিছে দাদাই দাদা নাযায় নি বুবু আমাৰ ঘৰতহে আছে মোজা নুখুলিবা দেই মোজা নুখুলে মোজা নুখুলিবা ঠাণ্ডা দিছে আৰু বৰ বেছি সময় নোৰোৱাকৈ এয়া আমাক ভাতো খাবলৈ দিলে কাৰণ সিহঁতিও যাবগৈ পিছবেলাকৈ দিয়ে ক'লে আৰু কানুৱে দেখিছেনে চালাড খাই আছে বাতি এটা লৈ এয়া তলতে সি চালাড খাই আছে আৰু এইফালে ভাত ৰেডি কৰি থৈছে কানুক প্ৰথমতে খুৱাই লওঁ তাৰপিছত মই খাম আৰু লাহেকৈ আৰু এতিয়া আমি কেইজনীয়ে খাবলৈ লৈছোঁ আৰু ভাত খোৱাৰ পিছত সদায় বাৰু তামোল নাখাওঁ কিন্তু আজি তামোলখিনি ইমান ধুনীয়া দেখিছোঁ এখন খাই চাবলৈ মন গ'ল সেইকাৰণে তামোল এখনো উলিয়াই লৈছোঁ খাবলৈ আচলতে মাছ মাংস খোৱাৰ পিছত তামোলখন খালে আচলতে ভাল লাগে বাৰু আৰু ঘৰৰে তামোল পাণ দিয়কচোন আৰু সেই কৈছিলোঁ যে ল'ৰাটিৰ লগত খেলিবলৈ ভাল পাইছে বুলি সেয়া দৌতি বোলে আহা দাদা আহা বাই আৰু এতিয়া আমাক কানুৰ তাৱৈকে ঘৰত থ'বলৈ আহিছে যিহেতু বেছিকণ দূৰ নহয় মই থৈ আহোঁগৈ বুলি সেয়া থ'বলৈ আহিছে আৰু খুব দেৰি নোহোৱাকৈ 6-7 মিনিটতে আমি ঘৰ পাই গ'লোহি বাৰু আকৌ সিহঁতেও যিহেতু অকণমান দেৰিকৈ যাবগৈ লাগিব ভিডিঅ'খিনি দিয়া অকণমান লেট হৈছে যিহেতু মই ঘৰত আছিলোঁ সেইকাৰণে অকণমান ইফাল সিফাল হৈ যায় ভিডিঅ' দিয়াত দায় দুখ নধৰিব আৰু এইফালে গধূলিলৈ যোগাৰ হৈছে জহা কোমোৰা এইফালে আলু মই কাটি থৈছোঁ পিঁয়াজ কাটি ৰেডি কৰি থৈছোঁ
আৰু এইফালে আছে আদা ৰচুন পিছা আৰু বিলাহী ধুই মেলি ৰেডি কৰি থৈছোঁ, কাটি দিম আৰু সময়ত। এইফালে আলু আৰু নবৌয়ে জুইত মাছ বনাই আছে। এইফালে মই কেৰাহীত গেছতে মাৰ কাৰণে এক্সট্ৰাকৈ মাছ আৰু আলু দি বনাবলৈ লৈছোঁ। বিলাহী যিহেতু তেওঁ নাখায়, সেইকাৰণে এক্সট্ৰাকৈ মই এনেকৈ গেছতে বোলো বনাই দিওঁ। আৰু মানে মাহঁতক আৰু মা আৰু ওচৰৰ বৰমা এগৰাকীক আজি ভাত খাবলৈ ইয়ালৈকে মাতিলে, আমাৰ ঘৰলৈকে। এইফালে মাৰ চব্জি হৈ গ'ল, মই ঢাকি ৰাখিছোঁ। আৰু সকলোৱে ভাত খাবৰ কাৰণে এয়া নবৌৱে পাকঘৰত ভাত বাঢ়ি আছে, চব্জি বাঢ়ি ৰেডি। আৰু সোনকালে যিহেতু মাহঁতো যাবগৈ, কাৰণ বৰমাহঁত পথাৰলৈ গৈ থকা মানুহ। এইফালে আগফালে সকলোৱে ধৰাকৈ মানে সকলোৱে খাব পৰাকৈ এনেকৈ তলতে দি দিলোঁ। আৰু এইফালে মই কাণলৈ তেল গৰম কৰি আছোঁ, ৰচুন তেল, কাৰণ তাৰ চৰ্দি হৈছে, জ্বৰ হৈছে অলপকৈ। ইয়ালৈ অহাৰ পিছত যিহেতু পানী চেঞ্জ হৈছে, সেইকাৰণে তাক অলপ ৰচুন তেল মালিচ কৰি লওঁ। ঠিক আছে, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। অকণমান ক্লিপ লৈ আপোনালোকলৈ ভিডিঅ'টি আগবঢ়ালোঁ। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ সকলোকে গুড নাইট জনাইছোঁ। কেনেকুৱা লাগিলে চাই জনাব দেই। সকলো ভালে থাকক। বাই বাই।